নমস্কাৰ, মই আজি আৰু এটি কইনাঘৰৰ বিয়ানাম আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে শুনি চাবচোন। যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব বুলি মই আশাৰে বাট চাই ৰ'লোঁ। আপোনালোকৰ বহুমূলীয়া মন্তব্যৰে মোক অনুপ্ৰাণিত কৰিব, আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। চোতালৰ আগৰে গধূলি গোপাল বাইদেৱে কান্দিছে, কিনো মোৰ কপাল। কেনেকৈ যাম মই মা দেউতাক এৰি, কেনেকৈ চলাম মই লোকৰ ঘৰখনি। যাবই যে লাগিব বিধিৰে লিখন, পালিব লাগিব নাৰীৰে ধৰম। ৰিব ৰিব কৰিয়ে বতাহ বলিব, এচাতি বতাহে ডাৱৰ গোটাব। জোন ভৰা হ'লে পূৰ্ণিমা হ'ব, বাইদেউৰ দুখৰ কথা কাৰ আগত ক'ব। বাইদেউৰ দুখৰ কথা কাৰ আগত ক'ব। এদিন ভাইটি গ'লে তাৰ আগত ক'ব। শুনাচোন ভাইটি ঐ, পাতাচোন কাণ, এইখন ঘৰত মই কেনেকৈ খাম। মোৰ ওপৰতে ঘৰখনৰ কাম, তথাপি শাহুৱাই নলয় মোৰ নাম। যিকণ সময়ত জিৰণি লওঁ, ভাত নিদি শাহুৱাই লঘোণে থয়। অন্তৰৰ যন্ত্ৰণা নহয় মোৰ অন্ত, বোৱাৰী জীৱনে কৰে মোক ক্লান্ত। অন্তৰৰ যন্ত্ৰণা নহয় মোৰ অন্ত, বোৱাৰী জীৱনে কৰে মোক ক্লান্ত।